অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু পুলিচ বিভাগ এওঁলোকক মই ধিক্কাৰ জনাইছোঁ। গাড়ী থাকিল মোৰ গোৰেশ্বৰত, তামোলপুৰি জিলাৰ গোৰেশ্বৰত, কিন্তু ফাইন কাটিছে মোৰ গোলাঘাটত। এওঁলোকক কোনে চাকৰি দিছে? এওঁলোকক কি চাই চাকৰি দিছে? মই পৰিবহণ বিভাগ আৰু পুলিচ প্ৰশাসনৰ কথাটো কৈছোঁ যে এওঁলোকে মাল খাই পেলাই ফাইন কাটে নে টকা পইচাৰ ধান্দাতে ফাইন কাটে। মোৰ এখন ট্ৰেক্টৰ আছে, আজি 15 বছৰ ধৰি ট্ৰেক্টৰ এখন চলাই আছিলোঁ। ট্ৰেক্টৰখন মই বছৰি কাগজ ৰিনিউল কৰোঁ। মই আজি 5-6 দিন আগত কাগজ ৰিনিউল কৰাৰ কাৰণে মই পলিউশ্যন বনাব গৈছিলোঁ গাছবাৰীত। তেতিয়া মই গম পাওঁ যে মোৰ গাড়ীখনৰ ফাইন লাগিছে। গোলাঘাট ফাইন লগা বুলি মোক ক'লে যেতিয়া ল'ৰাজনে, মই বোলো কি ফাইন লাগিল? সেই ল'ৰাজনে তেতিয়া মোক এটা কাগজ উলিয়াই দিলে। কাগজখন মই চাই পেলাই দেখোঁ যে মোক গোলাঘাট হালদিবাৰীত মোৰ মানে এটা ফাইন লগাইছে। মই গোলাঘাট হালদিবাৰীত মই নাজানোৱে। সেইটো কাগজ আনি মই থানাৰ লগত আলোচনা কৰিলোঁ। থানাৰ মানে ছেকেণ্ড OC ছাৰ, আমাৰ এই যে দাস ছাৰ, আৰু তেখেতৰ লগত বহুত কথা পাতিলোঁ। তেখেতে অলপ সন্দেহ কৰিলে হয়তো আপোনাৰ নম্বৰ প্লেট কোনোবাই ব্যৱহাৰ কৰিছে, আৰু নতুবা আপোনাৰ কিবা মিষ্টেক হ'ল নম্বৰ লোৱাত, কিবা নম্বৰ প্ৰিণ্ট কৰাত গণ্ডগোল হ'ল। গোলাঘাটৰ মই ট্ৰেফিক পুলিচৰ মানে নম্বৰ এটা পাওঁ। ট্ৰেফিক পুলিচৰ নম্বৰ লৈ পেলাই মই তেখেতৰ লগত কথা পাতিলোঁ। তেখেতৰ কথাখিনিত মোক ক'লে যে মাৰ্চ মাহত আমাৰ কিছু ফাইন কাটে আমাৰ ষ্টাফে, আৰু আপুনি যদি আগতে জনালে হয় মই কেঞ্চেল কৰি দিলোঁ হয়, উঠাই দিলোঁ হয় ফাইনটো, কিন্তু এতিয়া নোৱাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।